নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 21 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। পুনৰ USTM ইউনিভাৰ্চিটিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। USTMৰ পাছ কৰা ল'ৰা ছোৱালীয়ে নাপাব অসমত চাকৰি। USTMৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে নাপাব অসম চৰকাৰৰ কোনো ধৰণৰ চাকৰি। আন ৰাজ্যৰ প্ৰমাণ পত্ৰ লৈ অসমত চাকৰি কৰিব নোৱাৰিব USTMৰ ছাত্ৰ ছাত্ৰীসকলে। গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যত চাকৰি পোৱাত অসুবিধা হয়। ইয়াৰ বাবে চৰকাৰে বিশেষভাৱে ব্যৱস্থা ল'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। USTMৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত চাকৰি বিচাৰিলে আৰু এটা পৰীক্ষা দিব লাগিব। শীঘ্ৰে অসমত আহি আছে শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে নতুন আইন। কোনো বিশ্ববিদ্যালয় বা শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ বাবে ল'ব লাগিব আৰক্ষীৰ পাৰ্মিশ্যন। USTMৰ পাহাৰ খননৰ ফলত গুৱাহাটীত বৃদ্ধি পাইছে বানপানী। ইয়াৰ বিৰুদ্ধে কোনো বেচৰকাৰী সংস্থা বা ব্যক্তি গ্ৰীণ ট্ৰিবিউনেললৈ যাব পাৰে। যোৰাবাটৰ বানপানীক লৈ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে গঠন কৰিব এক্সপাৰ্ট কমিটি। মেঘালয়ৰ পৰা নামি অহা পানীয়ে কিদৰে সৃষ্টি কৰিছে বানৰ, ইয়াৰ ওপৰত চলিব অধ্যয়ন। অসমৰ একাংশ ৰাজনৈতিক নেতাই USTMক ৰক্ষা কৰাত উঠি পৰি লাগিছে, কিন্তু মেঘালয় চৰকাৰে USTMক বচোৱা নাই। বান সমস্যা সমাধানৰ বাবে গুৰুত্ব দিছে মেঘালয় চৰকাৰে। USTMৰ ওপৰত মোৰ খং বেছি আৰু এই খং থাকিব, কিয়নো USTMৰ বাবে গুৱাহাটীত বানপানী হৈ আছে। USTMে এখন হাস্পাতাল খুলিছে য'ত এজনো ৰোগী নাই। USTMে মেডিকেল কলেজ খুলি GMCHক ধ্বংসৰ কামত লাগিব। অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমতে পঢ়ক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰয়োজনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি মন্তব্য। USTMে হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ জনতাক চেলেঞ্জ দিছে। অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে USTM বিশ্ববিদ্যালয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ধাৰত জুৰুলা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ধাৰ মাৰিবলৈ স্মাৰ্ট মিটাৰ আনিছে ৰাজ্যত চৰকাৰে। ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ সোধাইছে BJP চৰকাৰে। ধাৰ মাৰিবলৈ চৰকাৰে ৰাজ্যত আনিছে স্মাৰ্ট মিটাৰ। ধাৰ লৈ চৰকাৰে বনাইছে ডাঙৰ ডাঙৰ ফ্লাই অভাৰ, যাৰ ফলত লাভ হৈছে ঠিকাদাৰ আৰু BJP একাংশ নেতাৰ। এতিয়া ধাৰ মাৰিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ, সেয়েহে আনিছে স্মাৰ্ট মিটাৰ। এয়া BJP চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল। স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া মানুহৰ পৰা টকা উঠাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। স্মাৰ্ট মিটাৰক লৈ BJP চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। ধাৰ মাৰিব হেনো BJPয়ে ৰাজ্যত আনিছে স্মাৰ্ট মিটাৰ, এই অভিযোগ গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। আমছুৱে যিমানে প্ৰতিবাদ কৰিব সেয়া মোৰ বাবে চাৰ্টিফিকেট। থকা দিনলৈ বীৰৰ দৰে যুঁজি থাকিম। কাজিৰ দোকান বন্ধ হ'ব অসমত। কাইলৈৰ পৰা অসমত বন্ধ হ'ব কাজিৰ দোকান। পুনৰ আমছুক লৈ কঠোৰ সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাইলৈ বিধানসভাত উত্থাপন হ'ব এক গুৰুত্বপূৰ্ণ আইন, বহুবিবাহ আইন উত্থাপন হ'ব। কাইলৈ বিধানসভাত গৃহীত হ'ব বহুবিবাহ বিৰোধী আইন। কাজিৰ দোকান অসমত সম্পূৰ্ণভাৱে বন্ধ কৰিব ৰাজ্য চৰকাৰে। আমছুৱে যিমানে প্ৰতিবাদ কৰিব সেয়া মোৰ বাবে হ'ব চাৰ্টিফিকেট। অসমৰ জনতাই কৈ যাব যে অসমত এজন মুখ্যমন্ত্ৰী আছিল যিয়ে আমছুৰ সৈতে যুঁজিছিল। থকা দিনলৈ মই বীৰৰ দৰে যুঁজি যাম। কোনেও জনতাক উত্তেজিত কৰিব নোৱাৰে। উত্তেজিত কৰিলে নিয়ন্ত্ৰণ কৰিবলৈ মই আছো। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কোনেও একো কৰিব নোৱাৰে ৰাজ্যত। উত্তেজিত কৰিলেও কাইলৈৰ পৰা কাজিৰ দোকান বন্ধ হ'ব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এইদৰে আমছুক লৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আলফাই বোমা দিছিল ফুটা নাই কেতিয়াবা বোমা দিয়াটো গম পোৱা নাযায় আলফাই স্বাধীনতা দিৱসৰ দিনাত 25টা স্থানত বোমা সংস্থাপনৰ পিছত পুনৰ প্ৰতিক্ৰিয়া দিছে হিমন্ত বিশ্ব শৰ্মাই আলফাই বোমা দিছিল ফুটা নাই কেতিয়াবা বোমা দিয়াটো গম পোৱা নাযায় ইয়া ব্যৰ্থতা নহয় অসমৰ দৰে ঠাইত এনে ঘটনা ঘটেই আমি উদ্বিগ্নতাৰ মাজত থাকিবই লাগিব নুফুটা বোমাৰ কথা আৰু পাতি লাভ নাই এতিয়া কোনোবাই হেলমেট পিন্ধি যদি বোমা উদ্ধাৰ কৰিবলৈ গৈছে সেয়া তেওঁৰ মানসিক সন্তুষ্টি বোমাটো ফুটিলে তেওঁৰ গাত নালাগিব বুলি ভাবিছে আলফাৰ প্ৰভাৱ অসমত আছেই 400 ল'ৰা ম্যানমাৰ কেম্পত আছে প্ৰভাৱ থকাটো সত্য আগতকৈ কমিছে প্ৰভাৱ আলফাৰ এতিয়া ৰাজ্যত নিৰ্বাচনৰ আগলৈকে মই পৰেশ বৰুৱাৰ সৈতে নিয়মীয়াকৈ কথা পাতিছো বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আলফায়ে স্থাপন কৰা বোমাক লৈ এইদৰে প্ৰতিক্ৰিয়া দিয়ে হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো পৰৱৰ্তী খবৰ পুনৰ স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ ঘৰত স্মাৰ্ট মিটাৰৰ লগতে মেনুৱেল মিটাৰো লগাই দিম ৰিডিঙত 1 ইউনিটৰ গণ্ডগোল হলে অসমৰ পৰা স্মাৰ্ট মিটাৰ উঠাই দিম মানুহে যোৱা মাহৰ লগত বিলৰ তুলনা কৰিছে বিগত বছৰৰ একেটা মাহৰ লগত তুলনা কৰা নাই পুনৰ স্মাৰ্ট মিটাৰক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি এতিয়াও প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বাবে আহিছে বেছি বিল তাক লৈ সাংবাদিকে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল যে স্মাৰ্ট মিটাৰ বন্ধ কৰিব নেকি ৰাজ্যত তাৰ পিছতেই খঙত হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকলৈ প্ৰত্যুত্তৰ সাংবাদিকৰ ঘৰত হেনো স্মাৰ্ট মিটাৰ লগাব হিমন্ত বিশ্ব শৰ্মাই লগতে লগাব মেনুৱেল মিটাৰ যাতে ৰিডিঙত 1 ইউনিট গণ্ডগোল হলে অসমৰ পৰা স্মাৰ্ট মিটাৰ উঠাই দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই এইদৰে স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাৰোৱাৰী সমাজে ক্ষমা খোজাক লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ শৃংখল চলিহাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে শিৱসাগৰৰ ঘটনাৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু মাৰোৱাৰী সমাজে শিৱসাগৰত যে আঠুকাৰী ক্ষমা খুজিছিল তাক লৈ অসন্তুষ্টি প্ৰকাশ ৰূপজ্যোতি কৰ্মীৰ শিৱসাগৰ কাণ্ডক লৈ ৰূপজ্যোতি কৰ্মীৰ প্ৰতিক্ৰিয়া শিৱসাগৰত সমগ্ৰ মাৰোৱাৰী সমাজে ক্ষমা খোজাক লৈ আপত্তি ৰূপজ্যোতি কৰ্মীৰ মাৰোৱাৰী ভগ্নীৰ পৰা ৰাখি পিন্ধে শৃংখল চলিহাই এজনৰ ভুলৰ বাবে সমগ্ৰ মাৰোৱাৰী সমাজ দায়ী নহয় শিৱসাগৰ কাণ্ডৰ বিষয়টোক ৰাজনীতিৰ গুণ্ড পাইছে ৰূপজ্যোতি কৰ্মীয়ে শিৱসাগৰ কাণ্ডক লৈ এইদৰে প্ৰতিক্ৰিয়া দিয়ে ৰূপজ্যোতি কৰ্মী আৰু ৰূপজ্যোতি কৰ্মীৰ এই প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাই ৰূপজ্যোতি কৰ্মী এজন মানসিক বিকাৰগ্ৰস্ত লোক বুলি মন্তব্য শৃংখল চলিহাৰ তেওঁক মানসিক ৰোগৰ চিকিৎসা কৰোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য শৃংখল চলিহাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভতি দৌৰিলে বিৰোধী দলে হিমন্ত বিশ্ব শৰ্মা হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী নিৰ্বাচনৰ আগত 300 ইউনিটতকৈ ফ্ৰী কাৰেণ্ট দিম বুলি কৈছিল এতিয়া সেই প্ৰতিশ্ৰুতি কি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আদানীক প্ৰফিট দিবলৈ জনতাক মাধমাৰ হুদাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উভতি ধৰিছে বিৰোধীয়ে স্মাৰ্ট মিটাৰ অভাৰ স্মাৰ্ট হ'বলৈ চেষ্টা কৰিছে স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ এটা লুণ্ঠনৰ আহিলাহে ৰাজ্যত চলাইছে লুণ্ঠন ৰাজ চৰকাৰ চলাবৰ বাবে ৰাজ্যবাসীক লুণ্ঠনৰ অন্য এটা আহিলা হৈছে স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীয়ে তুলঙা মন্তব্য কৰিছে বুলি অভিযোগ বিৰোধীৰ ৰাইজৰ কথা নুশুনিলে তেওঁৰ কি অৱস্থা হ'ব তেওঁ বুজি পোৱা নাই বিদায় দিব হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ৰাইজৰ কথা নুশুনিলে হিমন্ত চৰকাৰৰ পতন এক প্ৰকাৰ প্ৰায় নিশ্চিত আৰু আনফালে স্মাৰ্ট মিটাৰক লৈ আজিও ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ'ল ৰাইজৰ স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে বাউণ্ডাৰীত সোমাবলৈ নিদিও স্মাৰ্ট মিটাৰক লৈ এইবাৰ মহিলা সমাজে দিছে হুংকাৰ মুঠতে স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে ঘৰৰ বাউণ্ডাৰীত সোমাবলৈ নিদিও কোনো কাৰণতে পুৰণি মিটাৰ আঁতৰাব নোৱাৰিব এপিডিচিএলে
স্মাৰ্ট মিটাৰ লগালে চৰকাৰকো শান্তিত থাকিবলৈ নিদিও মুখ্যমন্ত্ৰীক পুৰণি মিটাৰেই বাহাল ৰাখিব লাগিব শক্তি বিভাগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হুংকাৰ জনতাৰ 3 শতাধিক মহিলাৰ প্ৰতিবাদত স্তব্ধ ৰাষ্ট্ৰীয় ঘাইপথ চক্ৰ বিষয়াৰ সন্মুখতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰী লোকে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ৰাজপথত হতাহতি হৈছে সামুগুৰিত মহিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দিবলৈছো অন্য এটা খবৰ নিবনুৱালৈ ভাল খবৰ আনিলে কংগ্ৰেছে ঘৰতে বহিয়ে প্ৰতিমাহে পাব 3000 টকা নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব প্ৰতিমাহে 3000 কৈ টকা ঘৰতে বহি চৰকাৰৰ পৰা লাভ কৰিব এই বিশেষ সুবিধা নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্যৰে কংগ্ৰেছ চৰকাৰৰ বৃহৎ সিদ্ধান্ত ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ নিবনুৱাসকলক সহায়ৰ বাবে কৰ্ণাটক চৰকাৰৰ যুৱনীতি নামৰ বিশেষ আঁচনি যুৱনীতি আঁচনিৰ অধীনত যুৱক যুৱতীয়ে পাব 3000 টকা পৰ্যন্ত আৰ্থিক সাহায্য স্নাতক উত্তীৰ্ণ হৈ ঘৰত থকা যুৱক যুৱতীয়ে পাব প্ৰতিমাহে 3000 কৈ টকা ডিপ্লোমা ডিগ্ৰীধাৰী যুৱক যুৱতীয়ে লাভ কৰিব প্ৰতিমাহে 1500 কৈ টকা নিৰ্বাচনী ইস্তাহাৰত থকা যুৱনীতি আঁচনি আখৰে আখৰে ৰূপায়ণ কংগ্ৰেছ চৰকাৰৰ শিক্ষা সপ্তাহ সমাপ্ত কৰাৰ 180 দিনৰ পাছতে কৰ্মসংস্থাপন পাব যুৱক যুৱতীয়ে এই সিদ্ধান্ত কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ